কাছাড়ে দলের সাংগঠনিক ভিত মজবুত করার লক্ষ্যে মঙ্গলবার শিলচরে অসম গণপরিষদ ও অসম যুব পরিষদের কর্মী যোগদান অনুষ্ঠিত হয়। এদিন অসম যুব পরিষদের কেন্দ্রীয় সভাপতি জিতু বরগোহাই, সাধারণ সম্পাদক রাজীব সিনহা, অসম গণপরিষদের কেন্দ্রীয় সাধারণ সম্পাদক বিমলেন্দু সিংহ, সাধারণ সম্পাদক সুজিত কুমার দেব, কর্মকর্তা বিজু ডেকা, বরিষ্ঠ নেতা হায়দর হোসেন লস্কর, সেলিম আহমেদ বড়ভূঁইয়া, পিনাক কলিতা, ভার্গব শর্মা, অর্জুন তালুকদার, ওমা রাজকুমারের উপস্থিতিতে যুবনেতা আলী আহমেদ হাজারি ও ইমরান জাকারিয়ার নেতৃত্বে প্রায় ৩ শতাধিক যুবক যুবতী দলে যোগদান করেন। বিশেষভাবে উল্লেখযোগ্যরা হলেন উদারবন্দ বিজেপি আইটি সেল থেকে রাহুল দাস, লক্ষ্মীপুরের সোনাতম্ব সিংহ, সোনার সায়েদ আহমেদ লস্কর, কাটিগড়ার আকবর হোসেন লস্কর, শিলচর থেকে জাভেদ আহমেদ সহ জেলার সবকটি বিধানসভা কেন্দ্র থেকে যুবক যুবতীরা অগপতে যোগদান করেন। এদিন অসম যুব পরিষদের কেন্দ্রীয় সভাপতি জিতু বরগোহাই বলেন, নতুন যুব প্রজন্মের অংশগ্রহণে দল অনেক শক্তিশালী হবে। তিনি আরও বলেন, অসম মিজোরাম সীমান্তে দুর্ভাগ্যজনক ঘটনা সংঘটিত হয়েছে। সীমা বিবাদ নিয়ে যে সমস্যা সৃষ্টি হয়েছে তা আলোচনার মাধ্যমে শেষ করতে হবে। অসম মিজোরাম সীমা বিবাদ ইস্যুতে বরাক ব্রহ্মপুত্র ঐক্যবদ্ধ বলেও উল্লেখ করেন তিনি বলেন, অসম গণপরিষদ নিজের দল, রাষ্ট্রীয় দল নয়। 855 জন শহীদ হওয়ার পর এই দল গঠিত হয়েছিল। নতুন যুব প্রজন্মের যুবক যুবতী এই দলে যোগদানে দলের সাংগঠনিক ভিত মজবুত হবে বলে জানান তিনি। এদিন লায়লাপুরের বীর 6 শহীদদের শ্রদ্ধাঞ্জলি জানিয়ে 1 মিনিট নীরবতা পালন করা হয়। আমি অসম গণ পৰিষদ দলে এটা কথা আমি জনাব বিচাৰোঁ যে আমি যিহেতু উত্তৰ পূৰ্বাঞ্চলক 7 ভনী বুলি কওঁ, উই আৰ 7 চিষ্টাৰ্ছ। আমি দিল্লীত যেতিয়া যাওঁ আমি 7 চিষ্টাৰ্ছ বুলি নিজকে পৰিচয় দিওঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলে আমি দিল্লীত আমি উত্তৰ পূৰ্বাঞ্চল, আমি উই আৰ ফ্ৰম নৰ্থ ইষ্ট বুলি আমি পৰিচয় দিওঁ। আৰু আমাৰ নৰ্থ ইষ্টৰ আমাৰ ভাই ভনীৰ মাজত কাজিয়া লাগিলে আমি ক্ষতিগ্ৰস্ত হ'ম। আমি এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ যে উই কেন চেঞ্জ আৱাৰ ফ্ৰেণ্ডছ বাট উই কেন চেঞ্জ আৱাৰ নেবাৰ্ছ। নেবাৰ আমাক সদায় লাগিব। আপোনালোকে নিজৰ নেবাৰটো কেতিয়াও সলাব নোৱাৰে, কিন্তু আপোনালোকে ফ্ৰেণ্ড সলাব পাৰিব। আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ড আছে, কাৰোবাৰ যদি কোনোবা বেয়া পাইছে, তেওঁ ফ্ৰেণ্ড সলাব পাৰিব, কিন্তু আপোনালোকৰ নেবাৰটো কেতিয়াও সলাব নোৱাৰে। আৰু আমি যিহেতু নৰ্থ ইষ্টৰ, আমি যিহেতু 7 চিষ্টাৰ্ছ বুলি আমাক কয়, আমি এজ এ বিগ ব্ৰাদাৰ, আছাম ইজ দ্য বিগ ব্ৰাদাৰ অফ এমং দ্য 7 চিষ্টাৰ, আছাম ইজ দ্য বিগ ব্ৰাদাৰ। চ' আছামৰ মুখ্যমন্ত্ৰী সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেওঁ নিজেই কৈছে যে তেওঁলোকে আমাক আক্ৰমণ কৰক, কিন্তু আমি আক্ৰমণ নকৰোঁ। আমি সেইখিনি মনোভাৱ আমি দেখুৱাব লাগিব যে উই আৰ দ্য বিগ ব্ৰাদাৰ। আমাৰ সৰু ভাইটোৱে আমাক বেয়া পাইছে, কিন্তু আমাৰ দায়িত্ব তাক বুজোৱাটো। গতিকে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যিহেতু কৈছে যে আমি কেন্দ্ৰৰ লগত আলাপ আলোচনা কৰি আমাৰ সীমাটো ঠিক কৰিম, আমাৰ মাজত ভাতৃত্ববোধটো আমি বজাই ৰাখিব লাগিব। এতিয়া আমি শুনিবলৈ পাইছোঁ, আমি দেখিবলৈ পাইছোঁ, আমি মিজো ভাই ভনীসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি 7 ভনী, আমি বন্ধুৰ নিচিনা থাকিব লাগিব, আমি ফ্ৰেণ্ডৰ নিচিনা থাকিব লাগিব, আমি ৰিলেটিভৰ নিচিনা থাকিব লাগিব। আমি যদি ইয়াত শত্ৰুৰ নিচিনাকৈ যদি আপোনালোকে আমাৰ মানুহখিনিক আক্ৰমণ কৰে, আমি আপোনালোকক কি বুলি ভাবিম? আৰু এই চেগতে মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছে যে আমি কোনো ধৰণৰ প্ৰত্যাক্ৰমণ নকৰাকৈ বুজাবুজিৰ মাজে আমি আগবাঢ়িব লাগিব। আচলতে এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ উদাৰতা। তেওঁ উদাৰ দেখুৱাইছে যে আমি কাজিয়া নকৰোঁ, তোমালোকে কাজিয়া কৰিলেও আমি কাজিয়া নকৰোঁ, আমি ভাই ভনীৰ নিচিনাকৈ আমি আগবাঢ়িব লাগিব। আৰু আমি কাজিয়া কিয় কৰিব লাগে? আজি তেওঁলোকে আমাক গুলি মাৰিছে, আমি গুলি নামাৰিলেও হ'ব। আমাৰ যদি 10 জন ল'ৰাই ৰাস্তাত বহি দিয়ে, আপোনালোকে নিজেই গম পাইছে, আমাৰ একাংশ সচেতন মানুহে যিয়ে মনত দুখ পাইছে, আঘাত পাইছে, তেওঁলোকে কিছুমান অঞ্চলত ৰোড ব্লকেট কৰিছে। ৰোড ব্লকেট কৰাৰ ফলত তাত ইকনমিক ক্ৰাইচিছ হৈ গৈছে, তাত খোৱা বস্তুৰ অভাৱ হৈ গৈছে। গতিকে এই চেগতে যিসকল সচেতন মানুহে তেনেকুৱা ধৰণৰ কাম কৰিছে, মই তেওঁলোকক অনুৰোধ জনাম, তাত থকা একাংশ মানুহে প্ৰথমতে নিজকে অসম বুলি ক'বলৈ পৰিচয় দিবলৈ অলপ বেয়া পাইছিল, কিন্তু বৰাক উপত্যকাত থকা মানুহসকলে আজি ইয়াত থকা আৰক্ষী বাহিনীয়ে, ইয়াত থকা পুলিচ প্ৰশাসনে
আজি অসমৰ মাটি বচাবৰ কাৰণে তেওঁলোকে যি বীৰৰ নিচিনাকৈ শ্বহীদ হৈছে তাৰ কাৰণে তেওঁলোকক হাজাৰবাৰ মই চেলুট দিম। ধন্যবাদ। আহিলোঁ যিহেতু অসম মিজোৰাম সীমান্তত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। আমি 6জনকৈ বীৰ জোৱান আমি হেৰুৱাইছোঁ। এই উদ্দেশ্যে আমি ইয়ালৈ আহিছোঁ আৰু এই চেগতে আমাৰ অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকলে মই আহিম বুলি গম পাই এটা যোগদান কাৰ্যসূচীও তেওঁলোকে ৰাখিছিলে। গতিকে সুন্দৰভাৱে আজি আপোনালোকে দেখিলে প্ৰায় 400ৰ পৰা 500 যুৱক যুৱতীয়ে ডেকা ল'ৰাই ডেকা তেজে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু তেওঁলোকৰ যোগদানে অহা দিনবিলাকত এই বৰাক উপত্যকাত অসম গণ পৰিষদ দলৰ যে ভেটি শক্তিশালী কৰিব, শক্তিশালী হ'ব, এয়া এটা উদাহৰণ। মই অহাৰ এদিনৰ আগত মই খবৰ দিছোঁ। এদিনৰ আগত খবৰ দিওঁতে প্ৰায় 500 যুৱক যুৱতীয়ে অসম গণ পৰিষদৰ প্ৰতি আস্থা দেখুৱাই তেওঁলোকে ইয়াত যোগদান কৰিছে, মোৰ আগত যোগদান কৰিছে। আৰু অহা কাইলৈ গুৱাহাটীত কৰিমগঞ্জৰ এটা পাৰ্টি, কৰিমগঞ্জৰ এটা সজাতি দলে অহা কাইলৈ গুৱাহাটীৰ আমবাৰী অফিচত অতুল বৰাৰ সন্মুখত যোগদান কৰিব। গতিকে এই চেগতে মই ইয়াত থকা এই বৰাক উপত্যকাৰ যিমানবিলাক আমাৰ ভাই ভনীসকল আছে, ইয়াত যিমানবিলাক জনসাধাৰণ আছে, তেওঁলোকৰ অসম গণ পৰিষদ দলৰ প্ৰতি যি ভালপোৱা, যি আস্থা তেওঁলোকে দেখুৱাইছে, ই অতিকৈ লক্ষণীয় হ'ব। আৰু এই চেগতে অসম মিজোৰাম সীমান্তত যি শ্বহীদ হ'ল, বীৰ শ্বহীদ হ'ল, এই বীৰ শ্বহীদসকলৰ ঘৰলৈ আমি গৈছোঁ। এতিয়া আমি বৰ্ডাৰলৈ যাম, লাইলাপুলৰ বৰ্ডাৰলৈ যাম আৰু তাত থকা স্থানীয় ব্যক্তিসকলৰ লগত আমি মত বিনিময় কৰিম। লগতে যিসকল শ্বহীদ হ'ল, আজি ৰাতিপুৱাই আমি দুগৰাকীকৈ শ্বহীদ, সেই দুগৰাকী শ্বহীদৰ ঘৰত আমি উপস্থিত হৈছিলোঁ আৰু তেওঁলোকৰ মনৰ ভাৱবিলাক আমি তেওঁলোকৰ মনোভাৱ লৈ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালক আমি সমবেদনা জনাব আমি গৈছিলোঁ। আৰু আমাৰ অসম গণ পৰিষদ বৰাক উপত্যকাত থকা আমাৰ যিমানবিলাক অসম গণ পৰিষদ দলৰ নেতা আছে, আমি এটা কথা তেওঁলোকক কৈ থৈ আহিছোঁ যে ভৱিষ্যতে যদি তেওঁলোকে কিবা বিপদ বা কেতিয়াবা যদি কিবা দৰকাৰ থাকে, অসম গণ পৰিষদ দলৰ কৰ্মী সদায় তেওঁলোকৰ লগত থাকিব। অসম গণ পৰিষদ দল এতিয়া কেৱল এটা দল নহয়, ই এতিয়া ৰাইজৰ আশা, আস্থা আৰু প্ৰেৰণা। কালি আমাৰ ইয়াৰ গাঁৱত সোমাই তেওঁলোকে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মন্ত্ৰীসকল বা ইয়াত থকা আমাৰ স্থানীয় নেতাসকলে সকলোৱে মিজোৰামৰ লগত এটা বন্ধুত্বপূৰ্ণ আলোচনাৰে আজি এই সমস্যাটো সমাধান কৰিব বিচাৰিছে। আমিও ঠিক তেনেধৰণে কোনো ধৰণৰ হিংসা নকৰাকৈ এটা বন্ধুত্বমূলক সুলভ এটা মনোভাৱ লৈ আমি আগবাঢ়ি আহিছোঁ। আজি আমাৰ অসমৰ পৰা প্ৰতিনিধি দল এই অঞ্চললৈ আহিছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা। মই এটাই কথা সেই মিজো ভাই ভনীসকলক মই ক'ব বিচাৰিছোঁ বা দুষ্কৃতিকাৰীসকলক মই ক'ব বিচাৰিছোঁ যে আমাৰ সৰলতাটোক আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। হাত আমাৰো আছে, আমি কি কৰিব লাগে আমি জানো। আমি যিহেতু নম্ৰভাৱে আপোনালোকৰ ওচৰত আমি আমাৰ বস্তুবোৰ, আমাৰ কামবোৰ আমি যিহেতু কৰি আছোঁ, গতিকে আপোনালোকেও আলোচনাৰ মাজেৰে আমাৰ কামবিলাক কৰক। যি সীমা সমস্যা আছে এইটো কেন্দ্ৰীয় সমিতিৰ লগত আপোনালোকে কেন্দ্ৰীয় চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি এই সীমা সমস্যা, সীমা বিবাদটো ঠিক কৰিলে মই ভাবোঁ অহা দিনবিলাকত ভাল হ'ব। নহ'লে চাওক আপোনালোকৰ পৰা এতিয়া যিহেতু গম পাইছোঁ যে কালি এটা ঘৰ জ্বলাইছে, মই বাৰম্বাৰ কৈছোঁ আমাৰ সৰলতাটোক দুৰ্বলতা বুলি নল'ব। আপোনালোকে ঘৰ জ্বলাইছে, আমাৰ মানুহেতো বহি চাই নাথাকিব। আমি দল সংগঠনবিলাকে এদিন বুজাব পাৰিম, দুদিন বুজাব পাৰিম, 3 দিনৰ দিনাটো আমি বুজাব নোৱাৰোঁ। গতিকে আমি অনুৰোধ জনাম, যদি আপোনালোকে মিজো ভাই ভনীসকলে বা দুষ্কৃতিকাৰীয়ে যদি তেনেকুৱা ধৰণৰ কাম কৰি থাকিব বিচাৰিছে, আমিও কিন্তু বেলেগ পন্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। ব্যুৰো ৰিপৰ্ট, তৰংগ টিভি।